নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমীয়া চিনেমা ভাইমন্দাক লৈ এক বিশেষ মন্তব্য আগবঢ়ালে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। অসমীয়া চলচ্চিত্ৰ জগতৰ মাইলৰ খুঁটি ভাইমন্দাত ৰবি শৰ্মাৰ নিজৰ চৰিত্ৰটি দেখি খুবেই মন চুই গ'ল অভিনেতা ৰবি শৰ্মাৰ। অসমীয়া চলচ্চিত্ৰ জগতৰ বটবৃক্ষস্বৰূপ মৰীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত উলিওৱা অসমীয়া চিনেমা ভাইমন্দা চাই অভিনেতা ৰবি শৰ্মাই কি ক'লে এবাৰ শুনকচোন। ৰিজুৰ যিটো চৰিত্ৰ কৰিছে বা মোৰ যিটো কৰিছে যতীনৰ যিটো চৰিত্ৰ কৰিছে, গতিকে এইসমূহ চৰিত্ৰ মানে সাজ বহুৱাই থৈ গ'ল। আজি শিৱ আংকলৰ যিটো চৰিত্ৰ কৰিছে সমুদ্ৰই, মানে কাৰ কথা ক'ম, এজনৰ কথা ক'লে আচলতে অন্যায় কৰা হ'ব, কিন্তু ইমান সুন্দৰকৈ তেওঁলোকে এটা ৰিচাৰ্চ ৱৰ্ক কৰিছে। আৰু সমীৰ মোৰ ভাতৃপ্ৰতিম, তেওঁ যে ইমান সুন্দৰ এজন পৰিচালক তেওঁৰ মাজত লুকাই আছে, সেইটো মই মানে ভবা নাছিলোঁ কেতিয়া।